Hello everyone, welcome to my channel Maths by Sujit. Assam Police ABUB Constable examor karone reasoning or আজি আমাৰ প্ৰথম ক্লাছ আমি ইয়াত টোটাল 20 কোৱেশ্চন সলভ কৰিম বাকি ইয়াৰ পাছত আৰু মই দুই এটামান ভিডিও লৈ আহিম ৰিজনিংৰ ওপৰত প্ৰথম কোৱেশ্চনটো if a equal to 26 b equal to 25 and so on till z equal to 1 then what would be the sum of star আমাক এৰ মান দিয়া আছে বিৰ মান দিয়া আছে একেদৰে জেডৰ মানো দিয়া আছে আমাক তো স্টাৰ শব্দটোৰ মানে মুঠ যোগফলটো আমি উলিয়াব লাগে এতিয়া এইটো হল তোমালোকৰ কোডিং এণ্ড ডিকোডিং চেপ্টাৰৰ কোৱেশ্চন এই চেপ্টাৰত আমি এৰ পৰা জেড লকে টোটাল কেইটা লেটাৰ থাকে 26টা এই গুটেই কেইটাৰ আমি মানবোৰ জানিব লাগে এটো আমাৰ কি প্ৰথমত আহে সেই কাৰণে এৰ ভ্যালু কিমান 1 ঠিক আছে তেনেকে বি টো আমাৰ সেকেন্ডত আহে সেই কাৰণে বিৰ মান কিমান 2 আৰু সি কিমান 3 এনেকে জেডৰ মান কিমান 26 এনেকে সকলোৱে গম পাব লিখি কিনে তো আমি উলিয়াব পাৰো বাট আমি ডাইৰেক্টলি জনাটো ভাল মানে আমাৰ মুখে মুখে থাকিব লাগে এইবোৰ ঠিক আছে তেতিয়া আমি হুনকালে কৰিব পাৰিম আৰু অপোজিট ভ্যালু কেটা আমি জানিব লাগে অপোজিট এটো বহুত ইম্পৰ্টেন্ট মানে চোৱা স্টাৰ্টিংৰ পৰা যদি আমি চাও প্ৰথমত আমাৰ কি লেটাৰ আহে এ আহে আৰু হেখৰ পৰা যদি আমি চাও একেবাৰে লাষ্টৰ পৰা প্ৰথমত কি আহে জেড সেই কাৰণে এ আৰু জেড টু কি অপোজিট হয় মানে এৰ অপোজিট লেটাৰ জেড বা জেডৰ এ ঠিক আছে এনেকে আৰু বিৰ কিমান হ'ব y কাৰণ স্টাৰ্টিংৰ পৰা সেকেন্ডত বি আহে আৰু হেখৰ পৰা সেকেন্ডত y আহে কাৰণ y z তো সেকেন্ডত কি y আহে ন এনেকে আৰু c টু কিমান x ঠিক আছে আৰু এটা কথা মনত থবা তোমালোকে অপোজিট লেটাৰৰ মান কেটা যোগ কৰিলে সদায় আমি কিমান পাম 27 কৰি চোৱা তোমালোকে এৰ ভ্যালু কিমান 1 আৰু জেডৰ কিমান 26 যোগ কৰিলে কিমান 27 আহিব তেনেকে বি কিমান 2 y কিমান 25 যোগ কৰিলে কিমান 27 তো সদায় আমি অপোজিট মান দুটা যোগ কৰিলে কি পাম 27 ঠিক আছে তো এনেকে গুটেই কেটাৰ অপোজিট ভ্যালুবোৰ তোমালোকে মুখস্থ কৰি লবা বাকি ইয়াৰ এনেকে টেকনিকো আছে ট্ৰিক আছে তোমালোকে চাই লবা যেনেকে চোৱা এইচৰ অপোজিট কিমান এস হাই স্কুল পৰা মনত থব পাৰা বা এইচএস হায়াৰ সেকেন্ডাৰী ঠিক আছে এনেকে তেনেকে চোৱা আইৰ অপোজিট কি হয় আৰ ইন্ডিয়ান ৰেলৱে পৰা মনত থব পাৰা তো এনেকে ঢেৰ টেকনিক আছে নিজে নিজে বনাই কিনি মুখস্থ কৰিলে হল এটা এই কোৱেশ্চনটো আমি গম পালো ভালকে চোৱা এৰ মান কিমান 26 এৰ অপোজিট কি আছিল জেড আৰু জেডৰ মান কিমান 26 তাৰ মানে এৰ অপোজিট লেটাৰৰ মানটো আমাক দিয়া আছে ইয়াত তেনেকে বিৰ অপোজিট কিমান y আৰু y এৰ মান কিমান 25 চোৱা অপোজিট ভ্যালুৰ মানবোৰ আমাক দিয়া আছে আৰু জেডৰ অপোজিট কিমান a ইয়াৰ মানটো 1 এতিয়া আমি গম পালো তো আমি এনসাৰটো উলিয়াব পাৰিম তো আমাক স্টাৰ শব্দটোৰ টোটাল সামটো উলিয়াব দিছে তো এছৰ অপোজিট কি হয় এইচ আছিলে এইচএস তো ইয়াৰ মান কিমান 8 তেনেকে টিৰ অপোজিট জি হয় ঠিক আছে তোমালোকে চাই লবা জিৰ মান কিমান 7 প্লাস এৰ অপোজিট জেড আৰু ইয়াৰ মান কিমান 26 তেনেকে আৰৰ অপোজিট কি হয় আই ইন্ডিয়ান ৰেলৱে আৰু ইয়াৰ মান কিমান 9 হল তো এইবোৰ আমি যোগ কৰিব লাগে এতিয়া তো 8 আৰু 7 কিমান 15 26 আৰু 9 কিমান 35 তো কিমান হ'ব টোটাল 50 এইটোৱে ঠিক আছে ক্লিয়াৰ সেকেন্ড টু এইটো কোডিং ডিকোডিং চেপ্টাৰৰ কোৱেশ্চন আমাক ইয়াত মেনৰ মান দিয়া আছে আমি কেটৰ মানটো উলিয়াব লাগে তো ফাৰ্স্ট আমি এটা কাম কৰিম হিহঁতৰ মানবোৰ পুট কৰি লম মানে এম এ এনৰ মান কেটা পুট কৰি চাম ঠিক আছে এমৰ মান কিমান 13 আৰু এৰ কিমান 1 হয় আৰু এন কিমান 14 এম এন 13 14 এতিয়া যদি মই এইবোৰ যোগ কৰো মান কেটা যদি মই যোগ কৰো কিমান পাম 28 ইয়াত কিমান দিয়া আছে 182 তাৰ মানে ইয়াৰ মানবোৰ যোগ কৰিলে আমি এটো নাপাও ৰিজনিংত কি হয় লজিক থাকে আমি লজিকটো মানে ধৰিব পাৰিব লাগিব এতিয়া মই যোগ কৰি চালো মানবোৰ 28 পাইছো মিলা নাই হয় নে নহয় তো আমি এটা কাম কৰিম পূৰণ কৰি চাম কাৰণ পূৰণ কৰিলে আমি ডাঙৰ মান পাম 1 টো লিখি লাভে নাই পূৰণত 13 1 জাৰ 13 হ'ব তো 13 আৰু 14 পূৰণ কৰিম কিমান হ'ব মই ডাইৰেক্ট 13 পৰা কৰিম 13 4 জাৰ কিমান 52 তো 5 থাকিলে 13 1 জাৰ 13 আৰু 5 কিমান 18 সোয়া আহিছে ন 182 মিলি গল তাৰ মানে এই কেটাৰ মানবোৰ কি কৰিছে পূৰণ কৰিছে তেতিয়া আমি পাম এটো তো ইয়াতো আমি কি কৰিম সেম লজিকটো ইউজ কৰিম
মানে মানবোৰ পুট কৰি পূৰণ কৰিম, তেতিয়া আমাৰ এনচাৰটো আহি যাব। ঠিক আছে, তো চি কিমান হয় 3, এ কিমান 1, 1টো লিখি এনেও লাভ নাই, আৰু টি কিমান 20, তো 3 20 গুণ কিমান 60 এনেকৈ, তো এনচাৰ কিমান 60। ঠিক আছে, ক্লিয়াৰ। আৰু চোৱা, তোমালোকে যদি নতুনকৈ যদি মুখস্থ কৰি আছা ন ভেলুকেইটা, অকণমান যদি প্ৰব্লেম হয় তেন্তে তোমালোকে ইজটি শব্দটো মনত থবা। ইজটি এইটো তোমালোকক হেল্প কৰিব, মানে 5 10 15 20 এনেকৈ গৈ থাকে, 25 5কে ভালকৈ চোৱা। ইটো 5 নম্বৰত আহে, যে কিমান 10, অ কিমান 15 এনেকৈ, আৰু ইয়াত গেপবোৰ চোৱা, গোটেইবোৰ 5কে গৈ আছে। এতিয়া মই যদি সুধোঁ এফৰ মান কিমান, ই পাছত এফ আহে, ইটো 5 হ'লে এফ কিমান 6, এনেকৈ আমি ডাইৰেক্ট ক'ব পাৰোঁ ন। আই কিমান হ'ব, আই জে 10 হ'লে আই কিমান 9 হ'ব এনেকৈ। তো ইয়াৰ পৰা তোমালোকৰ হেল্প হ'ব। ঠিক আছে, তো এইটো তোমালোকে মনত থবা। হাউ মেনি ট্ৰাইংগলছ আৰ দেয়াৰ ইন দ্য ফিগাৰ, মানে এই ফিগাৰটোত টোটেল কেইটা ট্ৰাইংগল আছে, ত্ৰিভুজ কেইটা আছে। এইটো তোমালোকৰ কাউণ্টিং ফিগাৰৰ কুৱেশ্যন। ত্ৰিভুজ মানে কি হয়, এনেকৈ 3টা ছাইড থাকিব আৰু 3টা কি কোণ থাকে, এংগল, আৰু কি হয় ক্ল'জ ফিগাৰ, মানে এনেকৈ বন্ধ হৈ থাকে। এতিয়া আমি ইয়াত টোটেল কেইটা ত্ৰিভুজ আছে এইটো কাউণ্ট কৰিব লাগিব। ছিংগল থকাবোৰ চোৱা, এইটো এটা, এইটো টোটেল কেইটা হ'ল 5টা। এতিয়া মাজৰটো ট্ৰাইংগল নহয়, ঠিক আছে, এইটো নহয়। এতিয়া এই পইণ্ট কেইটা চোৱা, পইণ্ট এনেকৈ কেইটা পইণ্ট আছে 5টা, মানে জইণ্ট পইণ্টবোৰ টোটেল কেইটা 5টা আছে। এই গোটেইকেইটাৰ পৰা এটা ট্ৰাইংগল বনি আছে, ভালকৈ চোৱা। এই পইণ্টৰ পৰা এইটো এটা, এই পইণ্টৰ পৰা এইটো এটা, হয়নে নহয়? তেনেকৈ এই পইণ্টৰ পৰা এটা যাব, এইটো, এই পইণ্টৰ পৰা এইটো, এই পইণ্টৰ পৰা এইটো, টোটেল 5টা ট্ৰাইংগল বনি আছে এক্সট্ৰাকৈ। তাৰ মানে টোটেল কেইটা ত্ৰিভুজ আছে 10। ঠিক আছে, এনেকৈ। নেক্সট, এই কুৱেশ্যনটো ডিষ্টেঞ্চ এণ্ড ডাইৰেকশ্যন টেষ্টৰ কুৱেশ্যন। ইয়াত আমি কি কৰিব লাগে, অকল কুৱেশ্যনবোৰ ৰিড কৰি আমি ডায়েগ্ৰামটো বনাব জানিব লাগে, তেতিয়া আমাৰ এনচাৰটো আহি যাব। আৰু এইটো আমি জানিব লাগে, ইষ্ট ৱেষ্ট নৰ্থ আৰু কি চাউথ থাকে, পূব পশ্চিম উত্তৰ দক্ষিণ। ঠিক আছে, ৰাণী ইজ ফেচিং ইষ্ট, ৰাণীয়ে কোনফালে ফেচ কৰি আছে, ইষ্ট ফালে, মানে পূব দিশলৈ। ছাপ'জ এইজনী কোন, ৰাণী, এতিয়া ৰাণীয়ে কোনফালে ফেচ কৰি আছে, ইষ্ট ফালে, এইফালে, এইটো ইষ্ট নহয় জানো। এতিয়া যদি ইষ্ট ফালে ফেচ কৰে, ৰাণীৰ এইটো লেফ্ট হ'ব, এইটো ৰাইট হ'ব। তোমালোকে নিজকে ইমাজিন কৰা, আমাৰ ফেচটো যদি ইষ্ট ফালে থাকে, এইফালে থাকে, তো এইটো আমাৰ ৰাইট হ'ব আৰু এইটো আমাৰ লেফ্ট নহ'ব জানো। এতিয়া ইয়াত কৈছে এণ্ড টাৰ্ণছ টুৱাৰ্ডছ হাৰ লেফ্ট, ৰাণীয়ে কোনফালে টাৰ্ণ কৰিলে, বাওঁফালে, তো এফালে টাৰ্ণ কৰিছে, লেফ্ট ফালে। এতিয়া ৰাণীৰ ফেচটো কোনফালে আছে, নৰ্থ ফালে, এইটো নৰ্থ নহয় জানো। দেন চি ষ্ট্ৰেটছ বট অফ হাৰ হেণ্ড, তাৰপিছত তাই দুয়োখন হাত কি মেলি দিয়ে, তো এফালে কি ৰাইট হেণ্ড থাকিব, এফালে লেফ্ট হেণ্ড, হ'ব নহ'ব। এতিয়া তাইৰ বাওঁ হাতখন কোন দিশলৈ টুৱাই আছে, মানে এই লেফ্ট হেণ্ডটো কোনফালে পইণ্ট কৰি আছে, এইটো, তো এফালে কি আছে, ৱেষ্ট নহয় জানো এফালে, তো এনচাৰ কি হ'ব, ৱেষ্ট, এনেকৈ। ঠিক আছে, এফালে কি আছিলে, ইষ্ট। যদি আমাক সোধে ৰাইট হেণ্ডটো কোনফালে পইণ্ট কৰি আছে, তেতিয়া কি হ'লে হয়, ইষ্ট হ'লে হয়, এইটো কি ৱেষ্ট, তো এনচাৰটো ৱেষ্ট হ'ব। লেফ্ট হেণ্ডটো সুধিছে ন। নেক্সট, এইটো ডিষ্টেঞ্চ এণ্ড ডাইৰেকশ্যন টেষ্টৰ কুৱেশ্যন। ৰামাকান্ত ৱাক নৰ্থৱাৰ্ড, ৰামাকান্তই উত্তৰ দিশে কি কৰিলে, খোজকাঢ়িবলৈ ল'লে, তাৰমানে এইফালে ওপৰৰ ফালে। ঠিক আছে, কাৰণ এইটো ইষ্ট হয়, এইটো ৱেষ্ট, এইটো নৰ্থ, এইটো চাউথ, তো নৰ্থ ফালে গৈ আছে, হয়নে নহয়। আফটাৰ এ হোৱাইল, অলপ পিছত, তেওঁ সোঁফালে গ'ল, ৰাইট ফালে গ'ল অকণমান পাছত, তাৰমানে নৰ্থ ফালে অকণমান গ'ল, কিমান গৈছে আমি গম নাপাওঁ, আমি এনেই এজুম কৰিছোঁ ইমান গ'ল। ঠিক আছে, এতিয়া কোনফালে টাৰ্ণ কৰিলে, সোঁফালে, ৰাইট ফালে, তো এইফালে নহ'ব জানো, এইফালে হ'ল। তাৰপিছত বাওঁ দিশে আকৌ লেফ্ট ফালে টাৰ্ণ কৰিলে, এতিয়া ফেচটো এইফালে আছে, এতিয়া লেফ্ট কোনটো হ'ব, এইটো নহ'ব জানো, লেফ্ট, এনেকৈ, এইটো ৰাইট, এইটো লেফ্ট। অৱশেষত 1 কিলোমিটাৰ যোৱাৰ পিছত, মানে লেফ্ট ফালে কিমান গৈছে, 1 কিলোমিটাৰ, ছাপ'জ এইটো 1 কিলোমিটাৰ, 1 কিলোমিটাৰ যোৱাৰ পাছত তেওঁ পুনৰ বাওঁ দিশে গ'ল,
আকৌ লেফ্ট ফালে টাৰ্ণ কৰিলে, এইটো ৰাইট হ'ব, এইটো লেফ্ট, তো লেফ্ট ফালে মানে এইফালে। এতিয়া তেওঁ কোন দিশত গৈ আছে, কোনফালে গৈ আছে এতিয়া? ৱেষ্ট হ'ব, হয়নে নহয়? এফালে কি ৱেষ্ট থাকে, তো এনচাৰ কি হ'ব? ৱেষ্ট। এনেকৈ চিম্পুল, একো নাই, ডায়েগ্ৰামটো বনালে হ'ল। এইটো তোমালোকৰ নাম্বাৰ বেষ্ট ছিৰিজৰ কুৱেশ্যন। ইয়াত অপশ্যনটো থাকি গ'ল, দিব পাহৰি গ'লোঁ মই, একো নাই। আমি ইয়াত লজিকটো বুজিব লাগে, এই নাম্বাৰবোৰ মানে কেনেকৈ গৈ আছে। 144, 100, 64, 36, ইয়াৰ পাছৰ নাম্বাৰটো আমাক সুধিছে। এতিয়া তোমালোকে ভালকৈ চোৱা, এই নাম্বাৰবোৰ স্কুৱাৰ নাম্বাৰ নহয় জানো, মানে বৰ্গ সংখ্যা। 144টো কাৰ বৰ্গ? 12ৰ। 12ক আমি স্কুৱাৰ কৰিলে ইমান পাওঁ। তেনেকৈ 100টো 10ৰ, এইটো 8ৰ, ঠিক আছে, এইটো 6ৰ। 12, 10, 8, 6, মানে 2 2কে কমি গৈ আছে, তাৰ মানে নেক্সট কিমান? 4 স্কুৱাৰ হ'ব, তো এনচাৰ কিমান? 16, এনেকৈ হ'ল। এইটো চেম, একে টাইপৰ কুৱেশ্যন, নাম্বাৰ বেষ্ট ছিৰিজৰ কুৱেশ্যন। 27, নেক্সট কিমান? 30, 37, 50, ইয়াৰ পাছৰ নাম্বাৰটো আমাক উলিয়াব দিছে, নেক্সট 98। আমি লজিকটো বুজিব লাগে, কেনেকৈ গৈ আছে নাম্বাৰবোৰ। এতিয়া নাম্বাৰবোৰ চোৱা, বেছি দূৰ দূৰ নাই, যদি ওচৰ থাকে আমি গেপ কনচেপ্টটো ইউজ কৰিম। 27 পৰা 30 হৈ গ'ল, তাৰ মানে কিমান প্লাছ কৰিছে? 3, নেক্সট 7, নেক্সট কিমান? 13, এনেকৈ গৈ আছে। 3, 7, 13, ভালকৈ চোৱা, এইবোৰ এটা প্ৰাইম নাম্বাৰ নহয় জানো? প্ৰাইম মানে কি? মৌলিক সংখ্যা। আৰু প্ৰাইম নাম্বাৰ মানে কি? এনেকুৱা নাম্বাৰ যিবোৰ মাত্ৰ 1 আৰু নিজৰ পৰা হৰণ যায়। 3টো অকল 1ৰ পৰা হৰণ যায় আৰু নিজৰ পৰা, ঠিক আছে, সেইকাৰণে মৌলিক। মৌলিক সংখ্যাবোৰ কি কি আছিলে? ষ্টাৰ্টিঙৰ পৰা 2, 3, 5, 7, 9টো মৌলিক নহয় আকৌ, কাৰণ 3ৰ পৰা হৰণ যায়। 11, 13, 17, 19, 23, এনেকৈ গৈ থাকে। এতিয়া চোৱা, 3 পাছত ডাইৰেক্ট মৌলিক সংখ্যা কি আহিছে? 7। 3ৰ পাছত নেক্সট মৌলিক সংখ্যাটো কি? 5 হয়, মানে 5টো বাদ দিছে, এটা এৰি কিনি এটা লিখিছে, ঠিক আছে। 7ৰ পাছত চোৱা 11 আহে, 11টো লিখা নাই, তাৰ পাছত 13টো লিখিছে, তাৰ মানে আমি লজিকটো গম পালোঁ, মৌলিক সংখ্যাৰে কনচেপ্ট, কিন্তু এটা এটা বাদ দি কিনি লিখিছে। তো 13 পাছত কি আহে? 17, তো এইটো বাদ দি আমি 19 লিখিম ইয়াত, হ'ব নহ'ব? তাৰ মানে 50 লগত আমি 19 প্লাছ কৰিম, তো কিমান আহিব? 69, আৰু অপশ্যনত চোৱা আছে, তাৰ মানে এইটোৱে আমাৰ কাৰেক্ট এনচাৰ, ঠিক আছে। নেক্সট 19 পাছত 23 আহে, ইয়াৰ পাছত কি আহে? মৌলিক 29, যোগ কৰি চোৱা ইয়াৰ লগত 29, কিমান আহিব? 98, মিলিছে ন? তো এইটোৱে আমাৰ একুৰেট লজিকটো, এনেকৈ, ঠিক আছে। নেক্সট এইটো হ'ল ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন। ইয়াতো আমি কুৱেশ্যন ৰিড কৰি ডায়েগ্ৰাম বনাব জানিব লাগে, আৰু ডায়েগ্ৰাম বনাওঁতে আমি সদায় একে জেনেৰেশ্যনৰবোৰ একে লাইনত লিখোঁ। ফাদাৰ মাদাৰ ক'লে সদায় ল'ৰা ছোৱালীৰ ওপৰত থাকিব, গ্ৰেণ্ড ফাদাৰ ক'লে তাৰো ওপৰত, আৰু ব্ৰাদাৰ ছিষ্টাৰ ক'লে একে লাইনত, ঠিক আছে। ছাপ'জ এৰ ফাদাৰ বি হয়, তো ইয়াক আমি কেনেকৈ ড্ৰ কৰিম? এৰ ওপৰত বি থাকিব, কাৰণ এৰ ফাদাৰ হয় এইটো, আৰু ফাদাৰ বুলি ক'লে প্লাছ, মেল পাৰ্চন হ'লে আমি প্লাছত লিখোঁ, ফিমেল হ'লে মাইনাছ, যদি এৰ মা হয় এইটো তেন্তে মাইনাছ হ'লে হয়, ঠিক আছে, এনেকৈ। আৰু মই যদি কওঁ এৰ ব্ৰাদাৰ চি হয়, তো এৰ একে লাইনত আহিব, চিটো কি? ব্ৰাদাৰ প্লাছ, এনেকৈ, বা আমি এইফালেও লিখিব পাৰোঁ, একে কথা, ঠিক আছে, ক্লিয়াৰ। এতিয়া এই কুৱেশ্যনটো চোৱা, প্ৰদীপ হেজ এ ব্ৰাদাৰ ৰাজীৱ, প্ৰদীপৰ এজন ভাতৃ আছে ৰাজীৱ, মানে ব্ৰাদাৰ হয়, তো প্ৰদীপটো পি লিখিছোঁ, ইয়াৰ ব্ৰাদাৰ কোন? ৰাজীৱ, এইটো প্লাছ হ'ব কাৰণ মেল পাৰ্চন, এনেকৈ। প্ৰদীপ ইজ দ্য ছান অফ কুন্তি, প্ৰদীপ কাৰ ল'ৰা? কুন্তিৰ, তাৰ মানে প্ৰদীপৰ মা কুন্তি হয়। আৰু প্ৰদীপৰ মা মানে কি? ৰাজীৱৰো মা হ'ব, কাৰণ প্ৰদীপ আৰু ৰাজীৱ কি? ব্ৰাদাৰ্ছ নহয় জানো? তো ইহঁত দুজনৰ মা কোন? কুন্তি, এইটো মাইনাছ হ'ব। উপেন্দ্ৰ ইজ কুন্তিজ ফাদাৰ, আচ্ছা, উপেন্দ্ৰ কাৰ ফাদাৰ? কুন্তিৰ, কুন্তিৰ দেউতাক কোন? উপেন্দ্ৰ, তো ওপৰত যাব, কুন্তিৰ ফাদাৰ, সেইকাৰণে প্লাছ, আৰু কুন্তিৰ ওপৰত, মানে উপেন্দ্ৰৰ ছোৱালী কুন্তি হয়, ঠিক আছে। ইন টাৰ্মছ অফ ৰিলেশ্যনশ্বিপ হোৱাট ইজ ৰাজীৱ অফ উপেন্দ্ৰ, সম্পৰ্কৰ ক্ষেত্ৰত ৰাজীৱ উপেন্দ্ৰৰ কি হ'ব? এই ৰাজীৱটো উপেন্দ্ৰৰ কি লাগিব চোৱা, উপেন্দ্ৰৰ এইটো কি? ছোৱালী, উপেন্দ্ৰৰ ছোৱালীৰ ল'ৰা, তো ৰাজীৱে উপেন্দ্ৰৰ কি লাগিব? গ্ৰেণ্ডছন, হ'ব নহ'ব? নাতি হ'ব ন?
উপেন্দ্ৰৰ ছোৱালীৰ ল'ৰা মানে ৰাজীৱে উপেন্দ্ৰৰ কাৰণে কি গ্ৰেণ্ডছন নহ'ব জানো? ঠিক আছে, এনেকৈ ক্লিয়াৰ। এইটো ছেম একে টাইপৰ। কণিকাছ অনলি ব্ৰাদাৰ অভয় ইজ দ্য হাজবেণ্ড অফ উজ্জ্বলছ মাদাৰ কাজল। মানে কণিকাৰ একমাত্ৰ ব্ৰাদাৰ কোন? অভয়। আৰু অভয় হৈছে উজ্জ্বলৰ মাকৰ কাজলৰ হাজবেণ্ড। দিয়া আছে ন? তো আমি ডায়েগ্ৰামটো বনাই ল'ম। চোৱা, উজ্জ্বল আছে, উজ্জ্বলৰ মাদাৰ কোন? কাজল। তো উজ্জ্বলৰ মাক কাজল এনেকৈ। আৰু এই কাজলৰ হাজবেণ্ড কোন? অভয়। অভয় ইজ দ্য হাজবেণ্ড অফ উজ্জ্বলছ মাদাৰ কাজল। ঠিক আছে, এতিয়া কাজলৰ হাজবেণ্ড মানে কি? উজ্জ্বলৰ দেউতাক নহ'ব জানো অভয়? ঠিক আছে, আৰু অভয় কোন আছিলে? কণিকাৰ একমাত্ৰ ব্ৰাদাৰ। তো কণিকাৰ একে লাইনত আহিব ন, কণিকাৰ ব্ৰাদাৰ অভয়, আৰু অভয় উজ্জ্বলৰ দেউতাক। হাউ ইজ কণিকাছ মাদাৰ ৰজনী, মানে কণিকাৰ মাকো আছে কোন? ৰজনী। হ'ল, ইয়াৰ ওপৰত যাব। আচ্ছা, কণিকাৰ মাক মানে অভয়ৰো মাক হ'ব, কাৰণ কণিকাৰে ব্ৰাদাৰ ন অভয়। এতিয়া এই ৰজনীয়ে উজ্জ্বলৰ কি লাগিব? উজ্জ্বলৰ এইটো সুধিছে। চোৱা, উজ্জ্বলৰ দেউতাকৰ মাদাৰ, তাৰ মানে গ্ৰাণ্ড মাদাৰ নহ'ব জানো? গ্ৰেণ্ড মাদাৰ। ঠিক আছে, আইতাক হ'ব। কিন্তু ইয়াত চোৱা, মেটাৰ্নেল গ্ৰাণ্ড মাদাৰ আৰু পেটাৰ্নেল দিয়া আছে। মেটাৰ্নেল মানে মাকৰ ফালৰ আৰু পেটাৰ্নেল মানে দেউতাৰ ফালৰ। এতিয়া উজ্জ্বলৰ দেউতাকৰ ফালৰ ন, তো সেইকাৰণে পেটাৰ্নেল আহিব। ঠিক আছে, কাৰণ উজ্জ্বলৰ দেউতাকৰ মাক হয়, তো দেউতাকৰ ফালৰ হ'লে মেটাৰ্নেল। তো এনচাৰ কি? ডিটো হ'ব এনেকৈ। নেক্সট, এইটো হ'ল ডাইচৰ কুৱেশ্যন। ডাইচ বা আমি কিউব বুলি ক'ব পাৰোঁ। এতিয়া এই ফিগাৰটোত মাল্টিপুল ভিউজ দিয়া আছে ডাইচৰ, মানে এটাই ডাইচ কিন্তু ভিউজকেইটা বেলেগ বেলেগ। এতিয়া আমাক এ লেটাৰৰ অপজিটটো উলিয়াব দিছে। এইটো হ'ল তোমালোকৰ ক্ল'জ ডাইচ, মানে বন্ধ হৈ আছে ন ফিগাৰটো, আৰু এটা থাকে অ'পেন ডাইচ। কিন্তু মেক্সিমাম কুৱেশ্যন তোমালোকৰ ক্ল'জ পৰাই আহে, আৰু সদায় এনেকৈ অপজিটটোৱে সুধিব। নাম্বাৰ দিয়া থাকিলে অপজিট নাম্বাৰ সুধিব, লেটাৰ দিয়া আছে সেইকাৰণে অপজিট লেটাৰটো সুধিছে। ঠিক আছে, তো আমি অপজিট লেটাৰ বা নাম্বাৰ কেনেকৈ উলিয়াব পাৰোঁ সেইটো আমি জানিব লাগিব। তো সদায় তোমালোকে যিকোনো দুটা ফিগাৰ ল'বা, কিন্তু অকল এটা নাম্বাৰ বা লেটাৰ কমন থাকিব লাগিব। ঠিক আছে, এতিয়া এই দুটা চোৱা, ফাৰ্ষ্ট আৰু ছেকেণ্ডটো অকল এটো কমন হৈ আছে, অকল এটাই আছে কমন, তো ইয়াৰ পৰা আমি অপজিটটো উলিয়াব পাৰোঁ। তেনেকৈ ছেকেণ্ড আৰু থাৰ্ডটো চোৱা, অকল চিটো কমন আৰু নাই, তো ইয়াৰ পৰা আমি এনচাৰটো উলিয়াব পাৰোঁ। যিকোনো এটাৰ পৰা আমি উলিয়াব পাৰোঁ। এতিয়া কেনেকৈ উলিয়াম? ছাপ'জ মই ছেকেণ্ড আৰু থাৰ্ডটো ল'লোঁ, সদায় কমন লেটাৰটো ল'বা। ঠিক আছে, এতিয়া ইয়াৰ পৰা আমি ক্লক ৱাইজকৈ যাম, তোমালোকে এণ্টি ক্লক ৱাইজতো যাব পাৰা, নিজৰ কথা। তো চি এ ই এনেকৈ, চি এ ই ছেম তেনেকৈ চি ডি বি, চি ডি বি। এতিয়া এৰ তলত কি আছে? ডি, তো এৰ অপজিট ডি হৈ গ'ল, ডাইৰেক্ট আহি গ'ল ন এনচাৰ এনেকৈ। বা ডিৰ অপজিট এ, আৰু বিৰ কিমান? ই হ'ব, ইৰ বি হ'ব এনেকৈ। এতিয়া চিৰ অপজিট কি? ছেম ছেম হৈ গ'ল। এ আৰু ডিটো অপজিট, ই আৰু বিটো অপজিট থাকিলে কি? এফ থাকি গ'ল ন, ভালকৈ চোৱা, এফটো থাকি গ'ল। তো এই থাকি যোৱাটো এই ছেম ছেম যিটো হৈ থাকে তাৰ অপজিট হৈ যায় এনেকৈ। ঠিক আছে, মনত থাকিব। প্ৰথম দুটা ডায়েগ্ৰামটো চোৱা, ইয়াৰ পৰা আমি উলিয়াব পাৰোঁ। এটো কমন হৈ আছে, তো এৰ পৰা ষ্টাৰ্ট কৰিম, এ বি এফ, এ বি এফ। ছেম তেনেকৈ এ ই চি। এতিয়া এটো কমন, আমাক ইয়াৰে অপজিট লাগে, তো বি ই গুচি গ'ল, এফ চি গুচি গ'ল, থাকিলে কি? ডি, তো ডিটো এৰ অপজিট এনেকৈ, চিম্পল। ঠিক আছে, আৰু চোৱা আমি এনেকৈ কৰিব পাৰোঁ। ফাৰ্ষ্ট আৰু লাষ্টটো চোৱা, বি এফ মিলি আছে, তো ছেম ছেমটো কাটি দিবা। বাকী কি থাকি গ'ল? এ আৰু ডি, তো এই থাকি যোৱাটো নিজে নিজৰ কি? অপজিট, মানে এৰ অপজিট ডি হৈ গ'ল, এনেকৈ কৰিব পাৰোঁ আমি। ঠিক আছে, ক্লিয়াৰ? এইটো ছেম একে। ইয়াত ডাইচৰ মানে দুটা ভিউজ দিয়া আছে আমাক। হাউ মেনি ডটছ আৰ দেয়াৰ অন দ্য ফেচ অপজিট টু দ্য ফেচ উইথ 3 ডটছ, মানে 3টা ডট থকাৰ আমাক অপজিটটো সুধিছে, তাৰ মানে 3ৰ অপজিটটো আমি উলিয়াব লাগে, 3টা ডট থকাৰ। ঠিক আছে, এই আগৰ দৰে একে। এতিয়া ইয়াততো দুটা ডায়েগ্ৰামেই আছে, তো আমি ইয়াত চাব লাগিব কোনটো কমন হৈ আছে। চোৱা, 4 4 মিলি আছে, এটাই মিলি আছে ন, তো আমি অপজিটটো উলিয়াব পাৰিম। ঠিক আছে, তো 4ৰ পৰা আমি ষ্টাৰ্ট কৰিম। 4 নেক্সট 3 নেক্সট 6, 4 6 5, 4 6 5। তো আমাক 3ৰ অপজিটটো সুধিছিলে, কিমান হ'ব? 6। চোৱা, চিম্পুল ন এনেকৈ। ঠিক আছে, এইটো হ'ল চিলক্স বা চিলগিজমৰ কুৱেশ্যন। এইটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। ইয়াত আমি ষ্টেটমেণ্টবোৰ পঢ়ি কিনে ডায়েগ্ৰাম বনাব লাগে, পাছত আমি কনক্লুজনবোৰ পঢ়ি কিনে কোনটো ফ'ল' কৰিছে কোনটো কৰা নাই সেইটো আমি চেক কৰিব লাগে।
আৰু এক্সট্ৰাকৈ আমি নিজৰ লজিক ইয়াত ইউজ কৰিব নালাগে যেনেকৈ আমাক দিয়া আছে ষ্টেটমেণ্টত সেইমতে আমি ডায়েগ্ৰাম বনাম ঠিক আছে এতিয়া চোৱা অল উইণ্ড'জ আৰ ফ্ল'ৰ উইণ্ড'জটো মই ডব্লিউৰ পৰা ডিন'ট কৰিছোঁ এই গোটেই উইণ্ড'জটো কি হয় ফ্ল'ৰ তো ফ্ল'ৰৰ ভিতৰত থাকিব এনেকৈ চাম বুলি ক'লে এনেকৈ অকণমান টাচ হৈ থাকে ঠিক আছে নেক্সট ন' ফ্ল'ৰ ইজ টল মানে ফ্ল'ৰ আৰু তলৰ মাজত কোনো সম্পৰ্ক নাই তো এই দুটা টাচ হ'ব নোৱাৰে তো ফ্ল'ৰৰ ভিতৰত থকা ডব্লিউ যে আছে উইণ্ড'জ এইটো বি ইয়াত যাব নোৱাৰে ঠিক আছে কাৰণ ফ্ল'ৰ আৰু তলৰ মাজত কোনো সম্পৰ্ক নাই তো ফ্ল'ৰৰ ভিতৰত যিমানো থাকিব সেইটো ইয়াত যাব নোৱাৰে এতিয়া কনক্লুজনত কি কৈছে চাম উইণ্ড'জ আৰ টল কিছুমান উইণ্ড'জ টল হয় কেনেকৈ হ'ব হয়নে নহয় এই দুটাৰ মাজত কোনো সম্পৰ্কই নাই তো এইটো আমাৰ ৰং ন' টল ইজ ফ্ল'ৰ কোনো টল ফ্ল'ৰ নহয় চোৱা কোনো ফ্ল'ৰ তল নহয় আমাক দিয়াই আছিলে ন' ফ্ল'ৰ ইজ টল তাৰ মানে কোনো তলো ফ্ল'ৰ হ'ব নোৱাৰে একেই কথা তো এইটো আমাৰ কাৰেক্ট এইটো ঠিক আছে তো অকল দুই কনক্লুজনটো কি ফ'ল' কৰিব অনলি কনক্লুজন টু ফ'ল'জ এনেকৈ ঠিক আছে এইটো চোৱা চিলগিজমৰ কুৱেশ্যন অল পেঞ্চিল আৰ পেন গোটেই পেঞ্চিল কি হয় পেন হ'ল নেক্সট অল দ্য পেনছ আৰ ইংকছ এতিয়া এই গোটেই পেন কি হয় ইংক ঠিক আছে গোটেই প্ৰথমে চোৱা পেঞ্চিলবোৰ কি আছিলে পেন আছিলে আকৌ গোটেই পেনবোৰ কি হয় ইংক হয় তো এনেকৈ সোমাই আছে এতিয়া কনক্লুজনত কি কৈছে প্ৰথমত অল দ্য পেঞ্চিল আৰ ইংক গোটেই পেঞ্চিল কি হয় ইংক চোৱা এই গোটেই পেঞ্চিলটো ইংকৰ ভিতৰত আছে নাই ইংকটো এইটো ডাঙৰটো তো ইয়াৰ ভিতৰতে এইটো আছে তো এইটো কাৰেক্ট হ'ল চাম ইংকছ আৰ পেঞ্চিল কিছুমান ইংক পেঞ্চিল হয় চোৱা এই ইংকৰ ভিতৰতে পেঞ্চিল সোমাই আছে মানে কি টাচ হৈ আছে অকণমানো টাচ হৈ থাকিলে এইটো কি চাম কনচেপ্টটো আমাৰ আহি যায় ন তো সোমাই আছে মানে কি টাচ হৈ আছে তো চাম ইংকছ আৰ পেঞ্চিল এইটো কাৰেক্ট হ'ব টাচ হৈ থাকিলে চাম কনচেপ্টটো সদায় কাৰেক্ট হয় ঠিক আছে তো বথ কনক্লুজন ফ'ল' অপশ্যন ডিটো আমাৰ কাৰেক্ট এনেকৈ হ'ল এইটো নাম্বাৰ ছিৰিজৰ কুৱেশ্যন হুইচ টু টাৰ্মছ উড কাম নেক্সট ইন দ্য ছিৰিজ মানে এই ছিৰিজটোৰ একেবাৰে লাষ্টৰ এই দুটা টাৰ্মছটো আমাক উলিয়াব দিছে মানে এই দুটা নাম্বাৰটো কি হ'ব ইয়াত অকণমান মিষ্টেক হৈ আছে আছামিছত এইটো কুৱেশ্যন মাৰ্ক আছিলে 24 আছে 26 35 63 48 124 63 আৰু কিমান 215 এতিয়া ইয়াত চোৱা একেৰাহে ঢেৰ নাম্বাৰ দিয়া আছে এনেকৈ ঢেৰ নাম্বাৰ দিয়া থাকিলে ডাবল ছিৰিজৰ কনচেপ্টটো আহে মানে তাৰ মানে ইয়াত দুটা ছিৰিজ সোমাই আছে তোমালোকে ভালকৈ চোৱা এইটো এটা এনেকৈ তো ইয়াৰ পাছত এইটো আহিব ছেম তেনেকৈ এইটো এটা সেইকাৰণে আমি ডাবল বেষ্ট ছিৰিজ বুলি কওঁ ইয়াক ঠিক আছে তো তোমালোকে চেক কৰি ল'বা এতিয়া 24 পাছত কিমান 35 আছে তোমালোকে ভালকৈ চোৱা এইটো 5ৰ স্কোৱাৰ কৰি 1 মাইনাছ কৰিলে এইটো পাম ন 25 পৰা 1 গ'লে 24 তেনেকৈ এইটো চোৱা 6 স্কোৱাৰ মাইনাছ 1 তাৰ মানে নাম্বাৰবোৰ স্কোৱাৰ কৰি -1 কৰিছে তেনেকৈ এইটো 7 স্কোৱাৰ মাইনাছ 1 49 পৰা 1 গ'লে 48 তেনেকৈ এইটো 8 স্কোৱাৰ মাইনাছ 1 তো ইয়াৰ পাছৰটো কি হ'ব 9 স্কোৱাৰ মাইনাছ 1 81 পৰা 1 গ'লে কিমান 80 তাৰ মানে প্ৰথম নাম্বাৰটো কিমান 80 ঠিক আছে তো অপশ্যন চোৱা অকল ইয়াতে আছে ডিটো আমাৰ কাৰেক্ট এনচাৰ বাকী চেক নকৰিলেও আমি গম পালোঁ আৰু বাকী এইটো তোমালোকে চেক কৰিব পাৰা 26 63 ভালকৈ চোৱা এইটো কিউব মানে 3 কিউব -1 এইটো কিমান 4 কিউব -1 ঠিক আছে আৰু এইটো 5ৰ কিউব -1 কিউব কৰি -1 কৰিছে প্ৰথম ছিৰিজত কি হৈ আছিলে স্কোৱাৰ কৰি -1 আৰু ছেকেণ্ডটোত কিউব কৰি -1 তেনেকৈ এইটো 6 কিউব -1 তো ইয়াত কি আহিব 7 কিউব -1 7 কিউব মানে 343 ইয়াৰ পৰা 1 মাইনাছ কৰিলে কিমান 342 আহি গ'ল ন চোৱা তোমালোকে মিনিমাম 1ৰ পৰা 20লৈকে কিউববোৰ মুখস্থ কৰি ল'বা তেতিয়া আমি ডাইৰেক্ট গম পাম ন আৰু স্কোৱাৰ মিনিমাম 1ৰ পৰা 25লৈকে ঠিক আছে এইটো একে টাইপ কুৱেশ্যন ইয়াত ভালকৈ চোৱা 36 34 30 28 24 এনেকৈ গৈ আছে আমি নেক্সট দুটা নাম্বাৰটো উলিয়াব লাগে কাৰণ অপশ্যনত চোৱা দুটা দিয়া আছে ন এতিয়া নাম্বাৰবোৰ চোৱা ওচৰকৈ আছে তো আমি গেপ কনচেপ্টটো ইউজ কৰিম 36 পৰা 34 মানে কিমান কমিলে 2
34 পৰা 30 কিমান কমিলে 4 নেক্সট আকৌ 2 আকৌ 4 তাৰ মানে লজিকটো কি -2 -4 -2 -4 তো নেক্সট কি হ'ব -2 মানে 22 আকৌ নেক্সট -4 22 পৰা 4 গ'লে কিমান 18 তো 22 আৰু 18 আমাৰ কাৰেক্ট এনসাৰ এইটো ঠিক আছে Which of the following words is different from other মানে এই চাৰিটাৰ ভিতৰত আমি ডিফাৰেণ্টটো বাছি উলিয়াব লাগে মানে অড ওৱানটো অমিলটো মানে তিনিটাৰ লজিকটো সেম থাকিব এটা ডিফাৰেণ্ট থাকিব তো সেইটোৱে আমি উলিয়াব লাগে এটা লজিকটো আমি ইউজ কৰিম ভালকৈ চোৱা ঢেৰ লজিক থাকিব পাৰে যিকোনো এটা তোমালোকে ধৰিব পাৰিব লাগে কিন্তু কাৰেক্ট হ'ব লাগিব সবতে এপ্লাই হ'ব লাগিব ঠিক আছে ইয়াত ভালকৈ চোৱা এছ টি ইউ এনেকৈ এটা যদি মই এৰি যাওঁ এছ টি ইউ সিকুৱেন্সত গৈ আছে ন বি চি মিলিছে এম এন অ ইয়াত অ হ'ব লাগিছিলে এইটো মিলা নাই চোৱা ই এফ জি মিলিছে বি চি মিলিছে বি চি সবতে কমন মানে কিন্তু এইকেইটা চোৱা পি কিউ আৰ মিলিছে ন এটা সিকুৱেন্সত ই এফ জি ইয়াত এম এন অ হ'ব লাগিছিলে তো এইটো মিলা নাই তো এইটোৱে আমাৰ কাৰেক্ট অমিলটো এইটোৱে হয় এইটো সেম আনলাইক মানে কি অড ওৱান মানে অমিলটো বাছি উলিয়াব লাগে তাৰ মানে এই চাৰিটাৰ ভিতৰত তিনিটাৰ লজিক সেম থাকিব এটা ডিফাৰেণ্ট থাকিব এটা ভালকৈ চোৱা 125টো 5ৰ কিউব নহয় জানো 512টো 8ৰ কিউব 729টো কি 9ৰ কিউব 9ক আমি তিনিবাৰ পূৰণ কৰিলে এইটো পাওঁ 8ক তিনিবাৰ কৰিলে এইটো পাওঁ এই তিনিটা নাম্বাৰবোৰ কি হয় পাৰফেক্ট কিউব নাম্বাৰ মানে আমি কিউব কৰিলে পাওঁ কিন্তু এইটো কি পাৰফেক্ট কিউব নাম্বাৰ নহয় কোনো এটা নাম্বাৰক আমি কিউব কৰিলে এইটো নাপাওঁ তো এইটো আমাৰ কাৰেক্ট এনসাৰ ঠিক আছে এইটো হ'ল ভেন ডায়াগ্ৰামৰ কুৱেশ্যন গোল্ড সিলভাৰ আৰু মেটেল এই তিনিটাৰ যিটো ভেন ডায়াগ্ৰাম সেইটো আমি উলিয়াব লাগে ঠিক আছে এতিয়া চোৱা গোল্ড আৰু সিলভাৰ আছে মেটেল বুলি ক'লে গোল্ডো এটা মেটেল হয় সিলভাৰো এটা মেটেল কিন্তু দুইটা কি বেলেগ বেলেগ সাপোজ এইটো হ'ল মেটেলৰ ডায়াগ্ৰামটো ঠিক আছে মেটেল এতিয়া গোল্ড আৰু সিলভাৰ দুইটাই মেটেলত আহে তো ইয়াৰ ভিতৰত আহিব কিন্তু বেলেগ বেলেগকৈ কাৰণ দুটা ডিফাৰেণ্ট মেটেল ন কিন্তু হয়তো মেটেলে তো ইয়াৰ ভিতৰত আহি যাব তো এনেকুৱা হ'ব ডায়াগ্ৰামটো বিটো আমাৰ কাৰেক্ট এনসাৰ ঠিক আছে নেক্সট এইটো হ'ল তোমালোকৰ অৰ্ডাৰ আৰু ৰেংকিং চেপ্টাৰৰ অৰ্ডাৰৰ কুৱেশ্যন এমং এ বি চি ডি ই এফ এণ্ড জি ইচ ওৱান অফ দেম হেজ ডিফাৰেণ্ট হাইট টোটেল চোৱা 7জন পাৰ্চন আছে গোটেই কেইজনৰ উচ্চতা কি বেলেগ বেলেগ ডিফাৰেণ্ট ডি ইজ টলাৰ দেন অনলি ই মানে ডি অকল ইতকৈ ওখ তাৰ মানে কি বাকীবোৰতকৈ চাপৰ ইয়াৰ মিনিংটো এইটো নহয় জানো চোৱা ডি আছে আৰু ই আছে ডিৰ হাইটটো ইতকৈ ওখ অনলি কৈছে তাৰ মানে অকল ইতকৈ ওখ তো বাকীবোৰতকৈ কি কম হ'ব হয়নে নহয় তো একেবাৰে তলত অকল ডি আৰু ইয়ে থাকিব ঠিক আছে এণ্ড মানে আৰু এফ ইজ দ্য টলেষ্ট মানে আটাইতকৈ ওখ কোন এফ তো এফটো একেবাৰে ওপৰত থাকিব হাইট অফ বি ইজ লেছ দেন এ এণ্ড চি তাৰ মানে বিৰ হাইটটো এ আৰু চিৰ হাইটতকৈ কম তো এ আৰু চিটো ওপৰত থাকিব বি ক'ত থাকিব তলত বাট মানে বিৰ কথা কৈছে মোৰ দেন জি তাৰ মানে বিৰ হাইটটো জিতকৈ বেছি তো ইয়াৰ ওপৰত থাকিব এতিয়া ইয়াত চোৱা তলতটো ডি আৰু ই থাকিব ফিক্স ইয়াৰ পাছত আহিব জি আৰু জিৰ ওপৰত কোন বি আৰু বিৰ ওপৰত এ আৰু চি এতিয়া আমি ছেকেণ্ড নম্বৰত এ আছে নে চি আছে এইটো ক'ব নোৱাৰোঁ বা থাৰ্ড নম্বৰতো আমি ক'ব নোৱাৰোঁ কাৰণ এ আৰু চিৰ মাজত যদি এ ছেকেণ্ডত হয় চিটো থাৰ্ডত আহিব ঠিক আছে বিটো 4th নম্বৰত আছে এইটো 4thত আৰু চি যদি ছেকেণ্ডত থাকে এ ক'ত আহিব থাৰ্ডত আমাক এ আৰু চিৰ বিষয়ে দিয়া নাই কোন বেছি ওখ তো আমি ক'ব নোৱাৰোঁ একজেক্টলি এটা কুৱেশ্যনত কি সুধিছে হু ইজ দ্য থাৰ্ড টলেষ্ট তো থাৰ্ডটো আমি ক'ব নোৱাৰোঁ ন চিও হ'ব পাৰে এও হ'ব পাৰে 4th বুলি ক'লে বি হ'লে হয় একেবাৰে আটাইতকৈ ওখ ক'লে এফ হ'লে হয় ছেকেণ্ড লাষ্ট ক'লে ডি হ'লে হয় একেবাৰে লাষ্টত ক'লে ই হ'লে হয় কিন্তু থাৰ্ডত কোন আছে আমি ক'ব নোৱাৰোঁ একজেক্টলি সেইকাৰণে এনচাৰ কি হ'ব কেনট বি ডিটাৰমাইন চি এন ডি অপশ্যন ডিটো ঠিক আছে এনেকৈ এইটো সেম একে টাইপৰে কুৱেশ্যন আৰু এইটো আমাৰ লাষ্ট কুৱেশ্যন এমং 5 ফ্ৰেণ্ডছ মহেশ ইজ টলাৰ দেন কুণাল মানে 5জন বন্ধুৰ ভিতৰত মহেশৰ হাইটটো কুণালতকৈ বেছি তাৰ মানে মহেশ ওপৰত কুণাল তলত ঠিক আছে বাট মানে মহেশৰ কথা কৈছে নট এজ টল্ড এজ য়ছ মানে য়ছৰ সমান ওখ নহয় মহেশে ঠিক আছে তাৰ মানে য়ছ ওখ হ'ব মহেশতকৈ ঋতিক ইজ দ্য টলাৰ দেন
য়ছ ঋতিক কি য়ছতকৈ ওখ তো ঋতিক ওপৰত যাব বাট শ্বৰ্টাৰ দেন অভিষেক তাৰমানে ঋতিকতকৈ ওখ কোন অভিষেক ইফ দে ষ্টেণ্ড ইন ইনক্ৰিজিং অৰ্ডাৰ মানে সৰুৰ পৰা ডাঙৰলৈ একেবাৰে ওখ ওপৰত থাকিব আৰু একেবাৰে চাপৰজন তলত দেন হু উইল বি দ্য ফাৰ্ষ্ট ইন দ্য লাইন তো লাইনত প্ৰথমত কোন আছে কুণাল এনেকৈ ঠিক আছে ক্লিয়াৰ তো এইটোৱে আছিলে টোটেল 20 কুৱেশ্যন আমি সলভ কৰিলোঁ আৰু যিবোৰ কুৱেশ্যন মই আজি ইনক্লুড কৰা নাই সেইকেইটা মই নেক্সট ভিডিঅ'ত ইনক্লুড কৰি দিম ঠিক আছে আৰু তোমালোকে টেলিগ্ৰাম চেনেলত জইন হৈ যাবা মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আৰু টেলিগ্ৰামত মই গুগল মিটৰ ক্লাছৰ লিংকো দিওঁ আজিও ক্লাছ কৰিম ইভিনিং তো তোমালোকে আহি যাবা ঠিক আছে থেংক ইউ বাই